আপোনাৰ চকুত ফুটি উঠা এই ভাৱ মোৰ তেনেই চিনাকি। মোৰ এটা প্ৰশ্ন আপোনাৰ বাবে। আপুনি টানি ধৰা সেই উৰণিখন লাজৰ নে অসময়ত ব্যক্ত নকৰা ভাৱৰ? জানে, আপুনি মোৰ হওক বা নহওক, মোৰ এই ভাৱ সঁচা হওক বা নহওক, আপুনি কোনোবাখিনিত বিশেষ হৈ ৰ'ব চিৰদিনৰ বাবে, হয়তো সম্বন্ধবিহীনভাৱে। কিয় জানে? কবিতা মোৰ খুব প্ৰিয়, কিন্তু বহুদিন ধৰি শীতল হৈ পৰা বুকুখনে কবিতাৰ বাবে শব্দ বিচাৰি পোৱা নাছিল। আপুনি ক্ষণস্থায়ী হওক বা দীৰ্ঘস্থায়ী, এই কবিতাৰ শব্দবোৰ ডায়েৰীৰ পাততে কোচমোচ খাই লৈ থাকিব। হয়তো আজিৰ পৰা হাজাৰ বছৰৰ পাছত এই পৃষ্ঠাটোতে হালধীয়া চৰাইটিয়ে গাটো ঘঁহাই থৈ যাব। এতিয়া বুজিলে মই কিমান স্বাৰ্থপৰ? ডায়েৰীৰ পৃষ্ঠা ভৰাবলৈ আপুনি গম নোপোৱাকৈয়ে আমাৰ কাহিনী লিখিছোঁ। আপুনি যদি সঁহাৰি জনায়, কবিতাৰ বাবে শব্দ আৰম্ভ কৰিব আৰু ডায়েৰীৰ পৃষ্ঠাও ভৰিব।